নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সটবুকখনৰ 6 নম্বৰ লেসন পলিউশনৰ কোৱেশ্চন আনসাৰসমূহ ডিসকাস কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পলাচন এতিয়া আমি কোৱেশ্চন আনসাৰসমূহ ডিসকাস কৰিম। প্ৰথমতে তোমালোকক এক্টিভিটিছত ইয়াত দিয়া আছে, do you realize the importance of protecting the environment from pollution? Check how much you remember by answering the following questions. আৰু তোমালোকক যেটো এই নম্বৰত সোধা হৈছে সেই কোৱেশ্চনটো ইয়াত দিয়া আছে যে the air mixed with dust and smoke is polluted air। আৰু তোমালোকক কোৱেশ্চনটো সুধিছে যে how does the air get polluted in an industrial area। আৰু ঠিক আছে, এই কোৱেশ্চনটোৰ বাবে তোমালোকে আনসাৰটো এনে ধৰণে লিখিব পাৰিবা যে in an industrial area the air get polluted by the smoke of factories and vehicle emissions। ঠিক আছে, এইখিনি লিখিলে হৈ যাব তোমালোকৰ বাবে। এতিয়া আমি বি নম্বৰ কোৱেশ্চনটো চাইছো। বি নম্বৰ কোৱেশ্চনটো তোমালোকক সোধা হৈছে যে why do we need clean and fresh air। আৰু আনসাৰটো ইয়াৰ বাবে লিখিবা তোমালোকে we need clean air because breathing in dirty air can make us unwell। Clean and fresh air is important for keeping us healthy when we breathe। ঠিক আছে, এইখিনি লিখিলে তোমালোকে নম্বৰ পাই যাম। এতিয়া আমি সি নম্বৰ কোৱেশ্চনটো চাইছো। সি নম্বৰ কোৱেশ্চনটো তোমালোকক সুধিছে যে what happens when the air becomes polluted। আৰু আনসাৰটো তোমালোকে লিখিবা যে when the air becomes polluted a mixture of harmful gases can cause illness when breathed into our lungs। ঠিক আছে, এতিয়া আমি দুই নম্বৰ কোৱেশ্চনটো চাইছো। দুই নম্বৰ কোৱেশ্চনটো তোমালোকক সুধিছে যে why is our environment getting spoiled। এতিয়া আনসাৰটো তোমালোকে লিখিবা যে এনে ধৰণে human activities like pollution, deforestation and industrialization are the root cause। ইয়াতে cause আছে, তোমালোকে এইটো causes কৰি দিবা, are the root causes of environmental spoliation। তাৰপিছত লিখিবা sometimes natural calamities can also contribute to this issue। ঠিক আছে, এখানে লিখিলে হৈ যাব। এতিয়া আমি ই নম্বৰ কোৱেশ্চনটো চাইছো। নেক্সট কোৱেশ্চন যেটো হেতু হৈছে how can we protect our environment। আৰু এই কোৱেশ্চনটোৰ বাবে তোমালোকে উত্তৰটো লিখিবা যে to protect the environment we should raise awareness about pollution, minimize waste, plant trees and promote eco-friendly habits। ঠিক আছে, এতিয়া এফ নম্বৰ কোৱেশ্চনটো চাও। এফ নম্বৰ কোৱেশ্চনটো তোমালোকক সোধা হৈছে how do green plants and trees help us and our environment। এতিয়া এই কোৱেশ্চনটোৰ উত্তৰটো তোমালোকে লিখিবা যে green plants and trees help us and our environment by absorbing carbon dioxide from the air and producing oxygen, therefore maintaining ecological balance and supporting life on earth। ঠিক আছে, এইখিনি লৈকে লিখিবা, হৈ যাব তোমালোকৰ। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো। নেক্সট কোৱেশ্চন জি নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে যে এইটো সুধিছে what steps should we take to protect our environment clean। ঠিক আছে, এতিয়া উত্তৰটো চোৱা তোমালোকে to keep our environment clean we should reduce waste, use eco-friendly products, plant trees and support pollution control। ঠিক আছে, তাৰপিছত লিখিবা factories should also adopt measures to protect the environment। এইখিনি লৈকে লিখিবা। এতিয়া আমি নেক্সট কোৱেশ্চন এতিয়া জিৰ পিছত 8 নম্বৰ কোৱেশ্চনটো হেতু হৈছে how does water become polluted। আৰু এই কোৱেশ্চনটোৰ বাবে উত্তৰটো তোমালোকে লিখিবা যে water pollution occurs when industrial, household and commercial waste materials enter into rivers making the water toxic। ঠিক আছে, এতিয়া আমি আই নম্বৰ কোৱেশ্চনটো চাইছো। আই নম্বৰ কোৱেশ্চনটো তোমালোকক সুধিছে যে how does soil become polluted। আৰু তোমালোকে ইয়াৰ বাবে আনসাৰটো লিখিবা excessive use of pesticides in agriculture and the disposal of household and industrial non-biodegradable waste lead to soil pollution। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনি লৈকে আলোচনা কৰিলো। আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা। ধন্যবাদ।